ক'ব লাগিব নামনিত উচ্ছেদ অভিযান চলি থকা সময়তে ধেমাজি জিলাত 9খনকৈ সংৰক্ষিত বনাঞ্চল আছে। তাতে যথেষ্ট সংখ্যক খিলঞ্জীয়া জনগোষ্ঠী আছে। আচলতে ভৱিষ্যত এই সকলো বহুত চিন্তিত হৈ পৰিছে। কি হ'ব? বহুতে নাজানে বনভূমি বুলি ক'লে ফৰেষ্ট ৰাইট এক্ট এটা আছে। এই ফৰেষ্ট ৰাইট এক্টৰ অধীনত বনভূমিত আমাৰ খিলঞ্জীয়া মানুহ আমি প্ৰটেক্টেড ক্লাছ হয়, আমি নিৰাপদ। সেইকাৰণে মই আজি আহ্বান জনাইছোঁ যে বনভূমি যিখিনি বনভূমিৰ কথা কৈছে ইয়াত আমাৰ ধেমাজি জিলাত, আৰু যিখিনি বনভূমিত আমাৰ যিখিনি প্ৰটেক্টেড ক্লাছ মানুহ আছে, অসমৰ খিলঞ্জীয়া মানুহ, অসমীয়া মানুহৰ কাৰণে আমাৰ আইনগতভাৱে আমাৰ প্ৰটেকশ্যন আছে। ক'তো একো এভেকশ্যন নহয়, খিলঞ্জীয়া মানুহৰ ক'তো এভেকশ্যন নহয়। আৰু মই খালি এইটোৱে ক'ব বিচাৰিছোঁ, খালি অবৈধভাৱে অচিনাক্ত সন্দেহজনক মিয়া বাংলাদেশী যদি ক'ৰবাত আছে তেখেতসকল প্ৰটেক্টেড নহয়, তেখেতসকলক উচ্ছেদ কৰিব লাগে, আমিও দাবী জনাইছোঁ। আৰু ইয়াৰ প্ৰত্যেকটো জাতীয় সংগঠন, খিলঞ্জীয়া জাতীয় সংগঠনে মাৰ বান্ধি ওলাই আহিছে। যিখিনি জোনাই অকল বনভূমিয়ে নহয়, জোনাই আপোনাৰ প্ৰটেক্টেড ট্ৰাইবেল বেল্ট এণ্ড ব্লকো হয়। এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত আমাৰ গোৰ্খা মানুহ প্ৰটেক্টেড ক্লাছ হয়, ট্ৰাইবেল টু ট্ৰাইবেলেই প্ৰটেক্টেড ক্লাছ হয়। আহোম মানুহ, মৰাণ মানুহ, মটক মানুহ, চুতীয়া মানুহ, কোচ মানুহ চব প্ৰটেক্টেড ক্লাছ হয়। তেনেহ'লে ইয়াত কিন্তু সন্দেহজনক বাংলাদেশী মিয়া মানুহটো প্ৰটেক্টেড ক্লাছ নহয়, তো জোনাই পিটপিটাই কেনেকৈ মাটি দখল কৰিব পাৰিছে? ত' এইকাৰণে আগত কংগ্ৰেছ চৰকাৰবোৰে এখেতসকলক নিৰাপত্তা দি আছিলে। এতিয়া মই আহ্বান জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি যেনেকৈ বলিষ্ঠভাৱে অসমৰ বনভূমি উদ্ধাৰ কৰাত লাগিছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি উদ্ধাৰ কৰাত লাগিছে, কাজিৰঙা যেনেকৈ আপুনি উদ্ধাৰ কৰিলে, বটদ্ৰৱা থান যেনেকৈ আপুনি উদ্ধাৰ কৰিলে, বৰপেটা সত্ৰ যেনেকৈ উদ্ধাৰ কৰিলে, আপুনি চৰ চাপৰি যেনেকৈ উদ্ধাৰ কৰিছে গভৰ্ণমেণ্ট লেণ্ড, PGR আপুনি যেনেকৈ উদ্ধাৰ কৰিছে সন্দেহজনক বাংলাদেশী নাগৰিকৰ পৰা, মই ভাবোঁ অতি সোনকালে জোনাইত আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি, ট্ৰাইবেল মানুহৰ কাৰণে প্ৰটেক্টেড বেল্ট এণ্ড ব্লক, খিলঞ্জীয়া মানুহৰ কাৰণে প্ৰটেক্টেড বেল্ট এণ্ড ব্লক, এই বেল্ট এণ্ড ব্লকত যদি সন্দেহজনক বাংলাদেশী মিয়া মুছলমান যদি আছে, মই ভাবোঁ যে অতি সোনকালে এভেকশ্যন কৰি তেখেতসকলক ঘূৰাই পঠিয়াওক, য'ত আছে দৌৰ পাইছিলে ঘূৰাই পঠিয়াওক।